বলে মৃদুলদাই চিঞৰি চিঞৰি কৈ আছে আন্ধাৰত বহি আছে মৃদুলদাৰ পত্নী সীতা আৰু মৃদুলদাৰ দ্বিতীয় পুত্ৰ বহি আছে মঞ্চত গতিকে বাকি কেৰেক্টাৰৰ কাৰো ডাইলগ নাই মাত্ৰ অকণমান লাইট আৰু ডাইৰেকশ্যনৰ খেল আৰম্ভ কৰক এইখন মোৰ সংসাৰ সীতাৰ সংসাৰ তিল তিলকৈ কষ্ট কৰি পঢ়িছো মোৰ শ্ৰম আৰু মোৰ ঘামৰ মূল্য মই পাবই লাগিব মই চাৰ্কাছৰ বাঘ নহয় যে কোনো ৰিং মাষ্টাৰ ৰূপী সন্তানৰ ইচ্ছাত মাষ্টাৰ ৰূপী সন্তানৰ ইচ্ছাত মই চলি থাকিম এই সংসাৰৰ প্ৰতিজন ব্যক্তিৰ উশাহ নিশাহত মোৰ ঘাম নিহিত হৈ আছে আৰু উৎপাত উৎভণ্ডালী বিশৃংখলতা এই সংসাৰত নচলিব প্ৰতিজন সন্তানক মোৰ সীতাই গৰ্ভত পালন কৰা সময়ৰ কষ্টখিনিৰ দাম দিব লাগিব দস্তুৰ মত দিব লাগিব সন্তান গৰ্ভস্থ হৈ সন্তান প্ৰসৱ কৰা মাতৃৰ যন্ত্ৰণা প্ৰতি সন্তানে অনুভৱ কৰিব লাগিব কিয় কান্দিব ৰাতি ৰাতি মোৰ সীতাই কিয় হুহুৱাব নোৱাৰো মোৰ সীতাক কিয় ৰং মনে নাথাক কিয় দুভাগ নিশালৈ কষ্টেৰে ৰন্ধা ভাত কেইটাই ডাইনিঙত তোৰ বাবে অপেক্ষা কৰিব লাগে এইখন ঘৰ নে জংঘল মানুহ নে জন্তু চলিছে ফুটে উঠি গুচি যোৱাৰ পিছত তেখেতে পিছৰ ডাইলগ এটা কৈছে আঁতৰি গলে নহব এই ঘৰ মই চিৰিয়াখানা সজাব নিদিওঁ যিখন চিৰিয়াখানাৰ দৃশ্য সমাজে হাঁহি হাঁহি উপভোগ কৰিব আজি মই যুদ্ধ ঘোষণা কৰিছো এতিয়ালৈকে যুঁজি যাম যেতিয়ালৈকে মই গঢ়িব নোৱাৰো এইখন সীতাৰ সংসাৰ কাষ্টিং